শব্দই আত্মা। ৰ শব্দই বেগ বা গতি। আৰু ন শব্দই জ্ঞান বা চৈতন্য। অৰ্থাৎ সদ্গুৰুৰ সহায়ত জীৱন, আত্মা আৰু পৰমাত্মাৰ জ্ঞান লাভ কৰি আত্মাৰ মুক্তিৰ হকে ঈশ্বৰৰ চৰণত আশ্ৰয় লোৱাকে শৰণ লোৱা বুলি কোৱা হয়। আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা ধৰ্মীয় পৰম্পৰাৰ অন্যতম বৈশিষ্ট্য হৈছে এই শৰণ লোৱা পৰ্ব। এক নিৰ্দিষ্ট সময়ত সকলো মায়ামৰা ধৰ্মৰ পুৰুষ মহিলাই সত্ৰৰ সত্ৰাধিকাৰৰ অধীনত পবিত্ৰ শৰণ গ্ৰহণ কৰে। এনে পৰম্পৰা ৰক্ষা কৰিয়েই চাবুৱাৰ দিনজয় সত্ৰত শৰণ গ্ৰহণ কৰে শতাধিক পুৰুষ মহিলাই। শ্ৰী শ্ৰী শংকৰদেৱ, তাৰপিছতে আহিলে শ্ৰী শ্ৰী মাধৱদেৱ, তেওঁৰে শিষ্য আছিলে গোপালদেৱ। সেই গোপালদেৱৰে প্ৰৱৰ্তিত কালসংহতিৰ গোপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱ। অনিৰুদ্ধদেৱে 1601 চনতে, প্ৰায় 424 বছৰ আগতে এই ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছে। তাৰে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰ এইখন 1837 চনত ইয়ালৈ উঠি আহি পাৰম্পৰ ৰীতিমতে ধৰ্মীয় কাৰ্য সমাপন কৰি আছে। ঐতিহাসিক দিনজয় সত্ৰৰ সত্ৰাধিকাৰে হাহৰিয়াল, গোৱালচুক আৰু ভাটি মাইজান গাঁৱৰ প্ৰায় 1.5 শতাধিক পুৰুষ মহিলাক এক দৃষ্টিনন্দন পৰিৱেশত শৰণ প্ৰদান কৰে। তিনিখন গাঁও একত্ৰিত হৈ যি আজি 191 জনে আজি যি শৰণ নাম ল'বলৈ আমাৰ এই দিনজয় সত্ৰৰ সত্ৰাধিকাৰ ওচৰত, প্ৰভুৰ ওচৰত নথৈ আমি আমাৰ তিনিখন গাঁৱৰ ৰাইজ আনন্দিত হৈছোঁ। এজন সদ্গুৰুৰ সহায়ত পৰমাত্মাৰ জ্ঞান লাভ কৰি গুৰু, দেৱ, নাম, ভক্তৰ পৰিচয় আহৰণ কৰি 10 ইন্দ্ৰিয় পৰাভূত কৰি আত্মাৰ মুক্তিৰ পথ সুগম কৰাটোৱেই হ'ল শৰণৰ মূল লক্ষ্য আৰু উদ্দেশ্য। যাৰ দ্বাৰা মানুহে প্ৰকৃত সত্যক উপলব্ধি কৰাৰ লগতে আধ্যাত্মিক জগতৰ লগতো পৰিচয় হয়। চাবুৱাৰ পৰা প্ৰশান্ত কোঁৱৰ, DY 365।